এইসমূহ হৈছে কৃষি বিভাগৰ কৃষকসকললৈ চৰকাৰে দিয়া ফাৰ্টিলাইজাৰ। আমি যেতিয়া অফ কেমেৰা কিছু বিষয়াৰ লগত আমি কথা পাতিছিলোঁ, তেওঁলোকে ইতিমধ্যে কৈছে যে এইটো বায়' ফাৰ্টিলাইজাৰ। ইয়াত 2024 চন 2025 চন পৰ্যন্ত যি ফাৰ্টিলাইজাৰ্ছ আছে, যি সাৰ আছে, যিসমূহ কৃষকসকলক দিয়াৰ ব্যৱস্থা কৃষি বিভাগে কৰিব লাগিছিল, কিন্তু নকৰাৰ ফলত এই ধৰণে জহিক হৈ যোৱা এক কদৰ্য ৰূপ আমি দেখাইছোঁ। অসম লাইভ 24 অনুসন্ধানত শিৱসাগৰ কৃষি বিভাগৰ এক ভয়ংকৰ ছবি উন্মোচিত হৈছে। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টক মুখনি বৰ দীঘল মই নকৰোঁ, পোনে পোনে এটা গুদাম ঘৰলৈ মই লৈ আহিব চেষ্টা কৰিছোঁ। ইতিমধ্যেই মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে যিহেতু গুদাম ঘৰটো আন্ধাৰ, সেইবাবে আমি কিছু দেখাবলৈ অসুবিধা হৈছে বা পৰ্যাপ্ত পৰিমাণৰ যিসমূহ দৃশ্যাংশ অসম লাইভ 24 দৰ্শকসকলে দেখিছে, এইসমূহ হৈছে কৃষি বিভাগৰ কৃষকসকললৈ চৰকাৰে দিয়া ফাৰ্টিলাইজাৰ। আমি যেতিয়া অফ কেমেৰা কিছু বিষয়াৰ লগত আমি কথা পাতিছিলোঁ, তেওঁলোকে ইতিমধ্যে কৈছে যে এইটো বায়' ফাৰ্টিলাইজাৰ। ইয়াত 2024 চন 2025 চন পৰ্যন্ত যি ফাৰ্টিলাইজাৰ্ছ আছে, যি সাৰ আছে, যিসমূহ কৃষকসকলক দিয়াৰ ব্যৱস্থা কৃষি বিভাগে কৰিব লাগিছিল, কিন্তু নকৰাৰ ফলত এই ধৰণে জহিক হৈ যোৱা এক কদৰ্য ৰূপ আমি দেখাইছোঁ। ইতিমধ্যে যিটো গুদাম ঘৰত ৰাখিছে, গুদাম ঘৰৰ পৰিৱেশটো মই ইতিমধ্যে দেখাইছোঁ যে সকলো ফালৰ পৰা বতাহ সোমাব পৰা এটা পৰিৱেশ, এটা জৰাজীৰ্ণ কোঠাৰ মাজত এই ধৰণেই বছৰ বছৰ ধৰি এইসমূহ সাৰসমূহ পেলাই থোৱা যিসমূহ দৃশ্যাংশ অসম লাইভ 24 দৰ্শকসকলক আমি দেখাব চেষ্টা কৰিছোঁ। হাৱা, পানী, বতাহ সকলো পাই আছে, আৰু যাৰ বাবে এতিয়া যিসমূহ বহু লাখ টকাৰ চাগৈ এইসমূহ যিসমূহ সাৰ চৰকাৰে কৃষি বিভাগক, শিৱসাগৰ কৃষি বিভাগক দিছিল যে যিসকল উপযুক্ত যিসকল কৃষক আছে সেই কৃষকসকলক দিয়াৰ বাবে, কিন্তু শিৱসাগৰ কৃষি বিভাগৰ কাণ্ড আপোনালোকে চাওক যে বছৰ বছৰ ধৰি এই ধৰণে এটা কোঠাৰ বন্ধ কোঠাত এইসমূহ পেলাই নষ্ট কৰি পেলালে। এই প্ৰতিবেদন আমি অতিকে চমুকৈ এই প্ৰতিবেদন আমি প্ৰস্তুত কৰিছোঁ। আমি প্ৰশ্ন সুধিম ইয়াৰ কৃষি বিভাগৰ যিসকল বৰমূৰীয়া আছে, যিহেতু শিৱসাগৰ বৰপুখুৰী পাৰৰ যিটো গুদাম কৃষি বিভাগৰে, ইয়াত আমি বৰ্তমান উপস্থিত আছোঁ, আৰু মূল যি কৃষি আচলতে বিষয়াৰ যি কাৰ্যালয় সেয়া শিৱসাগৰ দৰবাৰ ফিল্ডত যিহেতু আছে, আমি তাত গৈও আমি তেওঁলোকৰ লগত প্ৰশ্ন সুধিম। কিন্তু মোৰ সতীৰ্থ ভিডিঅ' জানিছে পুনৰ A to Z 360 ডিগ্ৰী আমি দেখাব চেষ্টা কৰিছোঁ। ভিজুৱেলে যিহেতু মিছা কথা নকয়, অসম লাইভ 24 অনুসন্ধান কৰি এই গুদাম ঘৰটো উলিয়াইছিল, আৰু উলিওৱাৰ অন্তত এই কদৰ্যময় যি পৰিৱেশ, সেই পৰিৱেশ ইতিমধ্যে আমি দেখাবলৈ চেষ্টা কৰিছিলোঁ। ইতিমধ্যে বিভিন্ন ধৰণৰ এই ধৰণৰ কোনো ধৰণৰ কাম নোহোৱা মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখাইছে যন্ত্ৰাংশ এই ধৰণে পৰি আছে বছৰ বছৰ ধৰি। এয়াই আচলতে শিৱসাগৰ যি কৃষি বিভাগৰ কৰ্মকাণ্ডৰ এখন ছবি আমি উন্মোচিত কৰিব চেষ্টা কৰিছোঁ, যিটো সময়ত চৰকাৰে লাখ লাখ কোটি টকা ইতিমধ্যেই কৃষকসকলৰ সুবিধাৰ বাবে দিছে। এই প্ৰতিবেদন অসম চৰকাৰৰ যি কৃষি মন্ত্ৰী আছে, মন্ত্ৰীগৰাকীয়ে চোৱাৰ প্ৰয়োজনীয়তা আছে, যিহেতু ক'ব লাগিব যে আমি সম্পূৰ্ণ ভিজুৱেলছত আমি সকলো বস্তু দেখাইছোঁ। ইতিমধ্যে ইয়াৰ যি কদৰ্যময় ৰূপ, এই গোটেই গুদাম ঘৰটো আপুনি চালেই গম পাব যে ইয়াত থোৱা বস্তুসমূহৰ কিমান উন্নত মানদণ্ডৰে আচলতে থাকিব। এই প্ৰতিবেদন পুনৰবাৰ অসম লাইভ 24 দৰ্শকসকলৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই প্ৰতিবেদন ঠেলিলোঁ। কৃষিমন্ত্ৰীয়ে এই প্ৰতিবেদন চোৱা অতিকে প্ৰয়োজন। প্ৰতিবেদন চাওক যে আপোনালোকে যিসমূহ কৃষি বিভাগলৈ যিসমূহ সাৰসমূহ দিয়ে, সেই সাৰসমূহ আচলতে কৃষকসকলে পাব লাগে, কিন্তু তাৰ পৰিৱৰ্তে শিৱসাগৰত এই ধৰণে বছৰ বছৰ ধৰি যিসমূহ সাৰ আছে, ফাৰ্টিলাইজাৰ্ছ আছে, সেই ফাৰ্টিলাইজাৰ্ছসমূহ এটা জৰাজীৰ্ণ গুদাম ঘৰত ইতিমধ্যে পৰি শেষ হৈ গৈছে। আৰু এই প্ৰতিবেদনৰ দ্বাৰা আমি পুনৰবাৰ এটা এটেনশ্যন আমি ক'ব লাগিব যে অসমৰ যিগৰাকী কৃষিমন্ত্ৰী আছে বা ইয়াৰ বিষয়াসকল আছে বা আয়ুক্ত মহোদয় আছে, অসম লাইভ 24 এই প্ৰতিবেদন সেই গোটেইকেইজনলৈ গাঁঠি পেলাই আমি আচলতে প্ৰেৰণ কৰিছোঁ।